Hello my dear friends, presiding আৰু polling officer সকল আপোনালোকৰ কাৰণে আৰু এটি ভিডিও লৈ আহিছো আপোনালোক বহু কেজনৰ অনুৰোধত ফৰ্মছ বিলাক ফিল আপ কেনেকৈ কৰিব লাগে আমি সৰু সৰু সূক্ষ্ম কথাবিলাক কেনেকৈ চাব লাগে ইত্যাদি কথাবিলাক আপোনালোকৰ কাৰণে আগবঢ়াই আনিছো চাওকচোন ভিডিওটো আই থিংক আপোনালোকে ভাল পাব ভোটদানৰ দিনাই পোনপ্ৰথমে প্ৰয়োজনীয় কথাকেইটা হ'ল ভোটদানৰ দিনাখনে পোনপ্ৰথমে প্ৰয়োজনীয় কথাবিলাক হ'ল পুলিং এজেণ্টৰ নিযুক্তি পত্ৰ গ্ৰহণ কৰি ল'ব লাগিব এইখনৰ নিচিনাকৈ তাৰপিছত এণ্ট্ৰি পাছ তেওঁলোকক দিব লাগিব প্ৰিজাইডিং অফিচাৰে চহী কৰি এইখনৰ নিচিনাকৈ তে এক নম্বৰতে পুলিং এজেণ্টৰ নিযুক্তি পত্ৰ তাৰপিছত এণ্ট্ৰি পাছ দিব তাৰপিছত প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট মক পোল চাৰ্টিফিকেটৰ কাম কৰিব তাৰপিছত ডিক্লেৰেশ্যন ফৰ্মৰ কাম কৰিব ফৰ্ম 17A ফৰ্ম 17B ফৰ্ম 17C প্ৰিজাইডিং অফিচাৰ্ছ ডায়েৰী PS05 M21 এই সমগ্ৰ কথাবিলাকৰ উপৰিও ভিজিট শ্বীট এইখিনি কাম কৰিব লাগিব আহকচোন প্ৰথমতে আমি আদৰ্শ অৱস্থা এটা ভাবি লওঁ যে আমাৰ হাতত এটা পুলিং চেণ্টাৰ আছে মিলনপুৰ MB স্কুল পশ্চিম তাৰ নাম্বাৰ হ'ল 43 আৰু এই 43 নং মিলনপুৰ MB স্কুল পশ্চিম এই পুলিং ষ্টেচনটোৰ আৰু কেইটামান তথ্য আমি মোটামুটি মিছামিছিকৈ ধৰি লওঁ যেনে ধৰি লওক নামটো ধৰি ল'লোঁ তাৰপিছত ইয়ালৈ দিয়া CU চিৰিয়েল নাম্বাৰটো ধৰি ল'লোঁ BU চিৰিয়েল নাম্বাৰটো ধৰি ল'লোঁ VP পেটৰ চিৰিয়েল নাম্বাৰটো ধৰি ল'লোঁ পেপাৰ চিল 1 নম্বৰ পৰা 3 নম্বৰলৈ দিছে পেপাৰ চিল কিমান কিতাপ ব্যৱহাৰ কৰিলোঁ টেগ কিমানখিনি আৰু যিখিনি মই লিখি দিছোঁ ষ্টেণ্ডাৰ্ড বেলটৰ পৰা আমি যেনে গোটেইখিনি কথা ফালৰ পৰা আমি কি কৰিব লাগিব চেণ্টাৰটোত এছাইন কৰি লোৱা এটা কথা বুলি তাৰ ভিতৰত মেল 500 ফিমেল 599 থাৰ্ড জেণ্ডাৰ ছাপ'জ 1 ভোট কাষ্ট হ'ল 2 ঘণ্টাৰ মূৰে প্ৰথম 2 ঘণ্টাত 200 তাৰ 2 ঘণ্টা তাৰপিছত 2 ঘণ্টাত 100 200 মুঠ ফুল ধৰি লৈছোঁ ভোট পুল হ'ল 700টা পাৰ্চেণ্টেজ অফ ভোটটো উলিয়াই লোৱা হ'ল আৰু কোনোবাই 600 জনে ইপিক ব্যৱহাৰ কৰি ভোট দিলে বাকী 100 জনে অন্য ব্যৱহাৰ কৰি ভোট দিলে এইখিনি কথাক লৈ এতিয়া হওক আমি এতিয়া প্ৰথম প্ৰিজাইডিং অফিচাৰ্ছ ৰিপৰ্ট অৰ্থাৎ মক পোল চাৰ্টিফিকেটখন লিখিবলৈ যত্ন কৰোঁ এতিয়া ভেৰি চিম্পল মক পোল চাৰ্টিফিকেটখনত আছেনো কি এই এড্ৰেছ দুটা লিখি ল'বলৈ যিকেইটা আপোনালোকে ৰাতিয়ে লিখিব তাৰপিছত কিমানজন কেণ্ডিডেটে কিমানটা ভোট দিলে মেচিনত কিমানটা শ্ব' কৰিলে VP পেটত কাগজ কিমানখন পৰিলে মিলিছেনে য়েছ বুলি চহী কৰিব তেনেকৈ প্ৰত্যেকজন কেণ্ডিডেটে চহী কৰাৰ পাছত লাষ্টত নটাটোও চাব এটা অতিৰিক্তভাৱে দিলে টোটেল 51 তিনিওটাতে অৰ্থাৎ মেচিনত কাগজত আৰু হাতে লিখাত মিলি যোৱাৰ পাছত চবৰে এইটো ডিটাৰমাইন হ'ল যে য়েছ আমি কামটো কৰিলোঁ তাৰ তলত চাওকচোন ক্লিয়াৰ বাটনটো কণ্ট্ৰল ইউনিটৰ টিপিব লাগিব কেতিয়া ইয়াৰ পিছৰ ভোটবোৰ মুচি দিবলৈ মক পোল ভোটবোৰ মুচি দিবলৈ কাৰণে টিপাৰ লগে লগে আপুনি সেই চিয়াঁহীৰে এটা বাক্য লিখিবও লাগিব যে ক্লিয়াৰ বাটন অফ দ্য কণ্ট্ৰল ইউনিট হেজ বিন প্ৰেছড তাৰপিছতে C অপশ্যনটো পঢ়ি চাব গোটেইখিনি মিলা গৈছেনে নাই গোটেইকেইটা কথা য়েছ মিলিব লাগিবই নিমিলিলে একেবাৰে নহ'বই তাৰপিছত এইখিনি কথাৰ সাক্ষীবাদী হিচাপে পুলিং এজেণ্টসকল পাৰ্টিৰ নাম কেণ্ডিডেটৰ নামৰ সৈতে ছিগনেচাৰ ল'ব মাইক্ৰ' অবজাৰ্ভাৰ থাকে যদি চহী ল'ব আৰু কণ্ট্ৰল ইউনিটৰ সময় নিমিলিলে চব ঠিকে ঠাকে থাকিলে এনেধৰণে লিখিব প্ৰিজাইডিং অফিচাৰ ৰিপৰ্টৰ মক পোল চাৰ্টিফিকেটৰ পিছৰ টুকুৰাটোত এই এনেকুৱা ধৰণেৰে বাকীখিনিও কমপ্লিট কৰি পেলাব পুলিং অফিচাৰসকলৰ চহী লাগিব যাওক দেই তেওঁলোকো সাক্ষীবাদী কিন্তু এনেদৰে ফাৰ্ষ্ট পাৰ্টটো মক পোল পাৰ্টটো দি এণ্ড তো ফাৰ্ষ্ট পাৰ্ট শেষ হোৱাৰ পিছত প্ৰকৃততে প্ৰিজাইডিং অফিচাৰ ৰিপৰ্টত কেইবাটাও পাৰ্ট থাকে পাৰ্ট 1 পাৰ্ট 2 পাৰ্ট 3 পাৰ্ট 4 এণ্ড পাৰ্ট 5 যে এই 2 নম্বৰটো আকৌ বেটাৰী ৰিপ্লেচমেণ্ট কৰিলেহে লাগে 3 নম্বৰটো আকৌ শেষত মক পোল কৰি ক্ল'জ বাটনটো টিপিলোঁ নে নাই তেতিয়া লাগে গতিকে সেইটোকে প্ৰথম চাই লওঁ আহকচোন এনেদৰে লিখিব লাগিব যে আমি সকলোৱে বাটনটো টিপিলোঁ বুলি এড্ৰেছ লিখি পুলিং অফিচাৰ চাব দেই পুলিং অফিচাৰ ডেজিগনেশ্যন সহ লিখি পেলাই ছিগনেচাৰ কৰিব লাগিব ছাইডত 1 2 3 পেলাই আৰু একেখিনি কথাকে আপুনি চহী ল'ব লাগিব কাৰ পুলিং এজেণ্টৰ চহী লোৱাৰ পিছত ইট ইজ কমপ্লিটেড অৰ্থাৎ এণ্ড অফ দ্য থাৰ্ড পাৰ্ট প্ৰিজাইডিং অফিচাৰ ৰিপৰ্টৰ 3 নম্বৰ পাৰ্টটো আমি শেষ কৰিলোঁ নহয়নে বাৰু তো ঠিক আছে এনেদৰে বাকীখিনি মোটামুটি একেই আপুনি পাৰ্ট 2 আৰু পাৰ্ট 3 ইহঁত দুটা কেতিয়া কৰিব লাগিব নে নেলাগেই নেকি চাওঁ আহকচোন পাৰ্ট 4 ৰিপ্লেচমেণ্ট হ'লেহে লাগিব পাৰ্ট 5 ৰিপ্লেচমেণ্ট হ'লেহে লাগিব গতিকে আমাক সদ্যহতে নাই হোৱা বুলি যদি ভাবোঁ ফৰগেট ইট
এতিয়া পিছৰ ফৰ্মখন মষ্ট ইম্পৰ্টেণ্ট ফৰ্ম ডিক্লাৰেশ্যন ফৰ্ম আচলতে আমি পঢ়ি পেলাই ডিক্লাৰেশ্যন দিব লাগে এড্ৰেছটো লিখিবই ৰাতিয়ে ডেট অফ পুল এইবিলাক লিখি মেলি থোৱাৰ পিছত এই বাক্যখিনি পঢ়ি শুনাব পঢ়ি শুনাই তলত ধুনীয়াকৈ প্ৰিজাইডিং অফিচাৰে চহী কৰিব অকল সেয়াই নহয় পুলিং এজেণ্টসকলৰ চহী লাগিব কেণ্ডিডেটৰ নাম লাগিব তাৰিখ ইত্যাদি কথাবোৰ ভৰ্তি কৰিলে আমাৰ এই ঘোষণা পত্ৰখনৰ ফাৰ্ষ্ট পাৰ্টটো ইমানতে শেষ হৈ পৰে তে ডিক্লাৰেশ্যনৰ অকল এটাহে পাৰ্ট নাই কিন্তু দেই ডিক্লাৰেশ্যনৰ ছেকেণ্ড পাৰ্ট এটা আছে যদি অতিৰিক্ত EVM লাগে তেতিয়াহে আদাৰৱাইজ এইটো আমি লিখিব নালাগে ডিক্লাৰেশ্যন অফ দ্য এণ্ড অফ দ্য পোল য়েছ শেষত আমি আকৌ চিলিং কৰাৰ পিছত এণ্ড অফ দ্য পোল চিলিং কৰাৰ পিছত দুয়োবাৰে একেটা ডিজাইনতে চহী ল'ব লাগিব একেখিনি কথা সামান্য ইফাল সিফাল কৰি লিখিব লাগিব আৰু চহীখিনি একেধৰণে কৰিব লাগিব গতিকে আৰু সেইটো মই বেলেগে দেখুৱাই নেথাকোঁ এইবাৰ হওক মষ্ট ক্ৰুচিয়েল ফৰ্ম 17C তে 17Cখনো আচলতে তেনেই সহজ এড্ৰেছ এটা লিখাই দিব ইউনিটবিলাকৰ নাম কণ্ট্ৰল ইউনিট বেলনি ইউনিট আৰু ভিপিপেডৰ চিৰিয়েলকেইটা আমি লিখিলোঁ তাৰপিছত টোটেল নাম্বাৰ অফ কিমান ভোট এছাইন কৰা হৈছে 1100 কিমানজনে ভোট দিলে 700 কোনোবাই ভোট নিদিয়াকৈ যাব খুজিছিলে নেকি নাই এনেধৰণে নীল কথাখিনি আপুনি চালে বুজিয়েই পাব আৰু যদিহে ভোট নিদিওঁ বুলি কোনোবাই এনেকুৱা ধৰণৰ মনমানি কৰা নাই তেতিয়াহ'লে আমাৰ এইখিনি জেগা ব্লেংকে থাকিব ইয়াৰ পিছৰ পাৰ্টটোলৈ বলক ইয়াৰ পিছৰ পাৰ্টটো মানে 6 নম্বৰৰ পৰা আৰম্ভ কৰক 6 নম্বৰ টোটেল কিমানে ভোট দিলে বোলে 700 ভোট দিলে অংক এটা আছে 2 নম্বৰ মাইনাছ 3 নম্বৰ মাইনাছ 4 ইজ ইকুৱেল টু সেই 700টো ওলাব লাগে মিলিলনে আনচাৰ য়েছ টেলিজ আৰু তাৰ পিছৰ নম্বৰটো ডেফিনেটলি নীল হ'লে আপুনি নীলেই লিখিব লাগিব পেপাৰ চিল একাউণ্ট অৰ্থাৎ গ্ৰীণ পেপাৰ চিলৰ কেই নম্বৰ পেপাৰ চিলটো লগোৱা হ'ল এনেধৰণে নোট ডাউন কৰিব লাগিব কেইটা লগোৱা হ'ল সেয়াও নোট ডাউন কৰিব লাগিব দেই দিছিলে কেইটা লগালে কেইটা কেই নম্বৰটো লগালে ডেমেজ হৈছিল নেকি বোলে নীল তাৰপিছত চহীকেইটা কৰিলে আৰু এইখনৰ কাম একেচোতে শেষ কিন্তু কি লাগিব সাক্ষীবাদী গতিকে সাক্ষীবাদী কোন হ'ব সাক্ষীবাদীখিনি চিগনেচাৰ অফ দ্য পলিং এজেণ্টছ ডেট ঠাই লিখক লাষ্টত প্ৰিজাইডিং অফিচাৰ লম্বা চহী কৰি চিল মাৰক চিল মাৰিব নাপাব দেই এইখিনি ইমানতে শেষেই পাৰ্ট 2টো আমাক নালাগে কিয়নো সেইটো কাউণ্টিঙতহে ব্যৱহাৰ হয় অৰ্থাৎ 17C ফৰ্মখন তেনেই সাধাৰণ ইট ফিনিছড নাও লেটছ মুভ টু আনাডাৰ ইম্পৰ্টেণ্ট ফৰ্ম which is known as presiding officer's diary আপোনাৰ দিনটোৰ কাম আৰু তে প্ৰথমতে ডেট ছেট এইবিলাক কি বুলি কয় এড্ৰেছিংখিনি লিখি ল'লে গভৰ্ণমেণ্ট এণ্ড ছেমি গভৰ্ণমেণ্ট য়েছ আজিকালি চব গভৰ্ণমেণ্ট প্ৰতিষ্ঠানতে এইবোৰ হয় তে নাম্বাৰ অফ দ্য পলিং অফিচ লোকেলি কোনোবা আমি লৈছোঁ নেকি ট্ৰিট কৰিছোঁ নেকি লোকেলি যদি নাই লোৱা নালাগে লিখিব চিৰিয়েল নাম্বাৰ অফ CU চিৰিয়েল নাম্বাৰ অফ ভিপিপেড এই গোটেইখিনি বস্তু চিৰিয়েল নাম্বাৰকেইটা আমাক লিখিব লাগিব নাম্বাৰ অফ পেপাৰ চিল কেইটা ইউজ হ'ল এটা ইউজ হ'ল চিৰিয়েল নাম্বাৰটো কিমান সেইটোও লিখিব লাগিব ইলেক্ট্ৰনিক ভোটিং মেচিনৰ বিষয়ে যিমানকেইটা তথ্য আছে 6 নম্বৰত চিৰিয়েল নাম্বাৰকেইটা ভৰাব লাগিব 7 নম্বৰত পেপাৰ চিল কেইটা ব্যৱহাৰ হ'ল তাৰ তথ্যটো ভৰাওক তাৰপিছত 7-8 স্পেচিয়েল টেগ কেইটা ব্যৱহাৰ হ'ল তাৰ তথ্যটো ভৰাওক এনেদৰে চিৰিয়েল নাম্বাৰকেইটা লিখিবলৈ নাপাহৰিব 7B ভিপিপেড ছিষ্টেম কেইটা ব্যৱহাৰ হ'ল এইটো 3 নহয় দেই 1 বুলি পঢ়িব জাষ্ট এ প্ৰিণ্টিং মিষ্টেক তাৰপিছতে প্ৰিণ্টাৰ কেইটা এটাই তাৰ চিৰিয়েল নাম্বাৰটো আমি লিখি দিলোঁ 8 নম্বৰ পইণ্টটো ঠিক তেনেদৰে নাম্বাৰ অফ কেণ্ডিডেটছ হু হেড এপইণ্টেড কেইজনে এপইণ্টমেণ্ট মানে এজেণ্ট দিছে আমি ধৰি লৈছোঁ 7জনে দিছে তাৰপিছত শেষলৈকে সেই 7জন আছিল নে ধৰি লৈছোঁ আছিল কোনোবা অকণমান দেৰিকৈ আহিছিল নেকি য়েছ ধৰি লৈছোঁ আমি এজন দেৰিকৈ আহিছে আৰু সেই দেৰিকৈ অহা জনৰ 9 নম্বৰ লাষ্টত চাওকচোন দ্য নাম্বাৰ অফ পুলিং এজেণ্টছ হু এৰাইভ লেট ছাপ'জ 2জন দেৰিকৈ আহিলে তাৰপিছত নাম্বাৰ অফ পুলিং এজেণ্টছ প্ৰেজেণ্ট এট দ্য ক্ল'জ অফ দ্য পোল 7টা আছে বুলি ধৰিলোঁ আমি টোটেল ভোট কিমান দিছিলে আছিলে চেণ্টাৰটোত 1100 কিমানে দিলে 700 আৰু ফৰ্মত কিমান ভোটাৰ ৰেজিষ্টাৰত কিমান 700 থাকিব লাগিব মেচিনত কিমান 700 থাকিব লাগিব এইটো চিম্পল হিচাপ আৰু কোনোবাই নাম্বাৰ অফ ভোটাৰ্ছ নট টু ভোট এনেকুৱা কিবা আছে ৰেকৰ্ডটো বোলে নাই নীল এইবাৰ হওক 11 নম্বৰ ছেকেণ্ড পেজটো 11 নম্বৰত মানে পুৰুষ মহিলা কিমানে ভোট দিলে তাৰ হিচাপটো আৰু
11 নম্বৰ 350 0 টোটেল হ'ল গৈ 700 ভোট পুল হ'ল বুলি আমি ধৰি লৈছোঁ তাৰপিছতে 12ত আছিল চেলেঞ্জ ভোট কিবা আছিল নেকি নীল এমাউণ্ট অফ পাৰ্চনছ হু হেভ ভোটেড ইলেকশ্যন ডিউটি চাৰ্টিফিকেটত কিবা আছিল নেকি নীল তেনেকৈ আমি ধৰি লৈছোঁ 17 নম্বৰটোলৈকে 16 নম্বৰটোলৈকে টেণ্ডাৰ এইবিলাক নীল আছিলে 17 নম্বৰটোত কিবা এজৰ ডিক্লেৰেশ্যন পাইছিলোঁ নেকি নীল বুলি ধৰিলোঁ 18 নম্বৰটো আমি ধৰি লৈছোঁ যে কিবা কাৰণত ভোট পুল এডজন হ'ব লগা হৈছিল আমি ধৰিছোঁ তেনেকুৱা দুৰ্ঘটনা হোৱা নাই গতিকে নীল 19 নম্বৰত কি কৰিব লাগিব 7টা পৰা 9টালৈ 9টা পৰা 11টালৈ 11টা পৰা এটালৈ এনেকৈ দুঘণ্টাৰ মূৰে যিমানখিনি ভোট আছিলে সেই ভোটখিনি আপুনি ভগাই ভগাই লিখি দিব লাগিব 19 নম্বৰ ডিটেইল অফ দ্য ভিজিটৰ্ছ কোননো ভিজিট কৰিবলৈ আহিছিলে সেই ভিজিটৰ্ছসকলৰ নাম সময় আৰু তেতিয়া পিছফুল আছিল নে নাই কিমান সময়ত EVMত এইখিনি কথাখিনি নোট কৰিব আৰু ইমানখিনি হ'ল কাহিনী লগতে দেই 20 নাম্বাৰটো ভালকৈ মন কৰিব তে 20 নাম্বাৰত নাম্বাৰ অফ স্লিপছ ইছ্যুড এই লাষ্টত যেতিয়া ভোট গ্ৰহণ হৈ শেষ হোৱা সময়ত লাইন পাতি থকা মানুহৰ তাত স্লিপ দিছিলোঁ নেকি মই ইয়াতে ধৰি লৈছোঁ 50খন স্লিপ 50খন স্লিপ দিছিলোঁ লাষ্ট পাৰ্চনে যেতিয়া মানে শেষ ভোটটো দিব মেচিনত তেতিয়া টাইম টোটেল কিমান হ'ল আমি ধৰি লৈছোঁ তেতিয়া টাইম অলপ দেৰি হৈছে 6 PM হৈছে এই পেজটো ইমানতে ইতি হৈছে নেক্সট পেজত যাওক নেক্সট পেজত হ'ল 21 ইলেক্ট্ৰল অফেন্স কিবা কিবি আছিল নেকি আমি ধৰি লৈছোঁ নাই 22ত ইণ্টাৰাপ্ট ভোট পুলত হৈছিল নেকি ধৰি লৈছোঁ নাই 23ত ভায়োলেশ্যন কিবা হৈছিল নেকি আমি ধৰি লৈছোঁ নাই 24ত এনি চিৰিয়াছ কমপ্লেইনছ আমি ধৰি লৈছোঁ নাই 25ত ল অৰ্ডাৰ ভংগ হোৱা কিবা কাম হৈছিল নেকি আমি ধৰি লৈছোঁ নাই 26ত কিবা মিষ্টেক ইৰেগুলাৰিটি হৈছিল নেকি আমি ধৰি লৈছোঁ নাই কিন্তু 27ত চাব দেই সব 9999 কৰি আছোঁ হয় 27ত আকৌ 9 নিলিখিব আপোনাক সুধিছে ডিক্লেৰেশ্যন দিছিল নে আমি কৈছোঁ য়েছ আমি ডিক্লেৰেশ্যন দিছোঁ গতিকে য়েছ লিখিছোঁ লাষ্টত প্লেচ লিখিব ডেট লিখিব ছিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ ফুল ছিগনেচাৰ নাম PS আৰু ডিষ্টিংগুইছিং মাৰ্কটো পানিবলৈ ভুলতো নাপাহৰিব গতিকে আমাৰ এইখন প্ৰিজাইডিং অফিচাৰ কাম ইমানতে শেষ ডায়েৰী ইয়াৰ পিছত PS05 গমেই পাইছে ভোটাৰ্ছ টাৰ্ণ আউট 2 কপি লাগিব দেই PS05 খনত বিশেষ একো কথাই নাই নেম এড্ৰেছ কিমান ভোট পুল হ'ল মেন ওমেন থাৰ্ড জেণ্ডাৰ ছিগনেচাৰ টাইম এণ্ড ডেট বাছ ইমানকণেই কথা এইকেইটা কথা পুতুককৈ ভৰাই ল'ব আৰু লৈ আহিব 2 কপিকৈ কৈছোঁৱে ইতিমধ্যে ইয়াৰ পিছতে চাওক এখন ইম্পৰ্টেণ্ট ফৰ্ম একচুৱেলি M21 হ'ল ৰিচিপ্ট এণ্ড ৰিটাৰ্ণ আপুনি যে বস্তুসোপা নি পেলাই যে ৰিটাৰ্ণ কৰিলে কি বস্তু ৰিটাৰ্ণ কৰিব লিষ্টখন ইয়াতে দাগ দি ল'ব কিছুমান দাগ দিব কিছুমান লিখিব 2-এটা বাক্যত লিখিলে হ'ব সেইখিনি আহি ইয়াত যেতিয়া কাউণ্টাৰত জমা দিব কাউণ্টাৰত এইখন তেওঁলোকে চহী কৰিব লাগিব ডেফিনেটলি আপুনি চহী কৰিব লাগিব ৰিচিপ্টত তেওঁলোকে চহী কৰিব লাগিব আৰু 2টা বস্তু টেলি হৈ যোৱাৰ লগে লগে কথা শেষ বিন্দাছ আপুনি ধুনীয়াকৈ বস্তু জমা দিলোঁ বুলি ফূৰ্তি মনেৰে কাম শেষ কৰিব পাৰে অৱশ্যে ইয়াত 3 পেজ আছে অকণমান পঢ়ি চাব আৰু তাত দৰকাৰী কথাকেইটা নোট কৰিলে হ'ল আৰু গতিকে M21ৰ কাম আমি ইমানতে তামাম কৰি দিলোঁ ইয়াৰ পাছততো ক'বলৈ গ'লে একো নাই কিন্তু ভিজিট শ্বীট নাপাহৰিব ভিজিট শ্বীট মানেনো কি এনেকুৱা এখন শ্বীট থাকিব তাত কোন মানুহ সময়মতে যাব নামবোৰ লিখিব আৰু নামবোৰ লিখিব মানে কোন সময়ত গৈছিলে লিখিব তেতিয়া পিছফুল আছিল নাই লিখিব কিন্তু লাষ্টত ছিগনেচাৰ অফ দ্য প্ৰিজাইডিং অফিচাৰ এড্ৰেছ ক'লৈ আপুনি গৈছিল তে বন্ধুসকল আমি ইমান সময় ফৰ্মৰ বিষয়ে আলোচনা কৰিলোঁ খৰতকীয়া গতিৰেই বাৰু যিয়েই নহওক ভাল লাগিল এইখিনি কথা আপোনালোকক জনাবলৈ পায় আৰু মই আপোনালোকক কৈছোঁ যে চেনেলটো ছাবস্ক্ৰাইব কৰিব বহুত ধন্যবাদ জনাইছোঁ আপোনালোকৰ কাম কাজ শুভ হওক সুকলমে ঘৰলৈ ঘূৰি আহক ইলেকশ্যন শেষ কৰি বহুত ধন্যবাদ